যে বৰ অসম প্ৰতিষ্ঠা কৰিছিলে স্বৰ্গদেউ চাওলুং চুকাফাই। 7 ৰাজক একত্ৰিত কৰি অসমৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি তেওঁ বৰ অসম প্ৰতিষ্ঠা কৰিছিলে আৰু একে সময়তে আহোমৰ তথা মুছলমানৰ তীব্ৰ আক্ৰমণ কোনো কাৰণতে অসমৰ ভূমিত থিতাপি ল'ব নোৱাৰাকৈ তেওঁলোকক হাজাৰ যোজন দূৰলৈকে খেদি পঠাইছিল। অসমীয়া বীৰত্ব প্ৰকাশ কৰিছিল সেই আহোম স্বৰ্গদেউসকলে। একে সময়তে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই বৰ অসম প্ৰতিষ্ঠা কৰিছিল। সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি নৱবৈষ্ণৱ পন্থ প্ৰতিষ্ঠা কৰি বৰ অসম প্ৰতিষ্ঠা কৰিছিলে, য'ত চানখাইৰ দৰে ইছলাম ধৰ্মী লোককো তেওঁৰ ইছলাম ত্যাগ কৰাই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰা নৱবৈষ্ণৱ পন্থত আনি সনাতনী হিন্দু পৰম্পৰালৈকে তেওঁক পৰাৱৰ্তন কৰিছিল। সেইখন বৰ অসম শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই প্ৰতিষ্ঠা কৰি গৈছে। কিন্তু কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে এখন নতুন বৰ অসম প্ৰতিষ্ঠা কৰিবৰ কাৰণে যাত্ৰা আৰম্ভ কৰিছে। সেই যাত্ৰা 11 জানুৱাৰী 2026 চনত ৰেজাউল কৰিম চৰকাৰৰ কংগ্ৰেছৰ মঞ্চৰ পৰা দিয়া সেই হুংকাৰ, এই হুংকাৰৰ দ্বাৰা প্ৰেৰণা পাইছে গৌৰৱ গগৈ ডাঙৰীয়াই। এই হুংকাৰ দিছিল, ৰেজাউল কৰিমে হুংকাৰ দিছিল যে শিৱসাগৰক ধুবুৰী বনাম, তিনিচুকীয়াক ধুবুৰী বনাম, অৰ্থাৎ খিলঞ্জীয়া অধ্যাদূষিত অঞ্চলসমূহত ধুবুৰীৰ পৰা মিয়া আনি তাত মিয়া অধ্যাদূষিত অঞ্চললৈকে ৰূপান্তৰিত কৰিম, এই হুংকাৰ ৰেজাউল কৰিমে দিছিল। যদিও বা ৰেজাউল কৰিম এক বিশেষ পৰিস্থিতিত কংগ্ৰেছত থাকিব নোৱাৰিলে, কিন্তু ৰেজাউল কৰিমে যি বাৰ্তা কংগ্ৰেছলৈ প্ৰেৰণ কৰিলে, কংগ্ৰেছৰ মজিয়াৰ পৰা প্ৰেৰণ কৰিলে, সেই বাৰ্তাক গৌৰৱ গগৈয়ে সঠিকভাৱে অনুধাৱন কৰিলে আৰু সেই তাৰ পিছৰে পৰা অসমত এক নতুন বৰ অসম প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁ যাত্ৰা আৰম্ভ কৰিছে, যি যাত্ৰাই সেই চাওলুং চুকাফাৰ সেই বৰ অসম, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সেই বৰ অসমক নৎসাত কৰিলে গৌৰৱ গগৈ ডাঙৰীয়াই। তেওঁলোকক অপমানিত কৰিলে, অসমীয়া জাতিক অপমানিত কৰিছে। গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ যি প্ৰচেষ্টা, অসমক মিয়া অধ্যাদূষিত অঞ্চল হিচাপে পৰিৱৰ্তন কৰিবৰ কাৰণে যি তেওঁৰ প্ৰচেষ্টা, কংগ্ৰেছৰ যি দীৰ্ঘদিনীয়া প্ৰচেষ্টা, তেওঁ পুনৰবাৰ তেওঁ সেনাপতি হিচাপে তাক আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে, তাক ভাৰতীয় জনতা পাৰ্টীয়ে কোনো কালে বাস্তৱত ৰূপায়িত কৰিবলৈ নিদিয়ে। গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি, গৌৰৱ গগৈ ডাঙৰীয়াৰ এই যাত্ৰাক অসমৰ জনসাধাৰণে প্ৰতিহত কৰিবৰ কাৰণে অসমবাসী সন্মানীয় ৰাইজক আমি আহ্বান ৰাখিছোঁ। আপোনালোকে এটা কথা চাব, আজি গৌৰৱ গগৈ ডাঙৰীয়াই কিছু বক্তব্য যোৱা সময়ছোৱাত কৰি আছে। তেওঁ কৈছে যে তেওঁ অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ কাৰণে চৰকাৰে লোৱা কেতবোৰ সিদ্ধান্তক তেওঁ নৎসাত কৰিছে, তেওঁক উপলুঙা কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 6 লক্ষ মানুহক ভূমিৰ পট্টা প্ৰদান কৰিলে, 6 লক্ষ খিলঞ্জীয়া মানুহক ভূমিৰ পট্টা প্ৰদান কৰিলে। তেওঁ সেই যি সিদ্ধান্ত চৰকাৰৰ, সেই সিদ্ধান্তকো তেওঁ উপলুঙা কৰিছে। একেটা সময়তে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাজুলী, বৰপেটা, বৰদোৱাক আৰু ভূমি সংৰক্ষণ কৰিলে, চিৰকালৰ কাৰণে খিলঞ্জীয়াৰ কাৰণে সংৰক্ষণ কৰিলে। সেই কথাটো তেওঁ পাহৰি গৈছে। তেওঁ সেই কথাটোতো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক উপলুঙা সুৰেৰে বক্তব্য কৰিছে। আৰু তেওঁ এই যাত্ৰাত খিলঞ্জীয়া অধ্যাদূষিত অঞ্চলবিলাকলৈ কাক লৈ গৈছে জানে? সেইজন মিয়া নেতাক লৈ গৈছে, যিজন মিয়া কংগ্ৰেছীয়ে 48টা সমষ্টি, অসমৰ 48টা সমষ্টি মিয়াৰ কাৰণে সংৰক্ষণ হ'ব লাগে বুলি বক্তব্য ৰাখিছিলে, আহ্বান ৰাখিছিলে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই নিশ্চিতভাৱে এই যাত্ৰাৰ যোগেদি ভৱিষ্যত অসমলৈকে এটা আসনি সংকেত কঢ়িয়াই আনিবৰ কাৰণে চেষ্টা কৰিছে, যিটো কোনো কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে বাস্তৱিত কৰিবলৈ তেওঁক দিয়া নাযাব। পাকিস্তানৰ সেই ষড়যন্ত্ৰ, যি বাংলাদেশৰ যি ষড়যন্ত্ৰ, যি এটা সময়ত সৈয়দ ছাদুল্লাৰ যি ষড়যন্ত্ৰ আছিলে, পাকিস্তানপন্থী সৈয়দ ছাদুল্লাৰ যি ষড়যন্ত্ৰ আছিলে, সেই ষড়যন্ত্ৰকে বাহাল ৰাখি কংগ্ৰেছ নেতা গৌৰৱ গগৈ ডাঙৰীয়াই পাকিস্তানৰ পৰা প্ৰেৰণা লৈ, পাকিস্তানৰ পৰা দীক্ষিত হৈ অসমলৈ আহি অসমীয়া মানুহৰ, খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমান তথা ভাৰতীয় মূলৰ জনসাধাৰণৰ বিপৰীতে, হিতৰ বিপৰীতে তেওঁ কাম কাজ কৰিছে। ধন্যবাদ।